চুলিত মই কি লগাও বহুতে জানিব বিচাৰি আছিল। এইকেইটা দিনত যিহেতুকে চুলি ফটা সমস্যাটো যথেষ্টখিনি হয়, শুকান চুলিখিনি ড্ৰাই হৈ পৰে, গতিকে আজি আপোনালোকৰ লগত মই এটা ৰেমেডি শ্বেয়াৰ কৰিম, যিটো ব্যৱহাৰ কৰি আপোনালোকৰ চুলিখিনি নফটাকৈ আৰু আপোনালোকে শুকান হোৱাৰ পৰা বচাব পাৰিব। এটা কথা আপোনালোকক কওঁ, বহুতে ভাবে মই চুলিখিনি ষ্ট্ৰেইট কৰা বুলি, কিন্তু মই চুলি ষ্ট্ৰেইট কৰা নাই এতিয়ালৈকে। যিমান পাৰি ঘৰুৱা বস্তুৱে মই ব্যৱহাৰ কৰোঁ। কৈছোঁৱে, এবাৰ স্পা কৰিছিলোঁ, তাকো মানে যিহে হ'লগৈ, ভাল হোৱা নাই চুলিখিনি স্পা কৰাৰ পিছত। বহুখিনি পুনৰ ঘৰুৱা বস্তু ব্যৱহাৰ কৰি সঠিক অৱস্থাত আনিছোঁ। বৰ বেয়া লাগিছিল। গতিকে তেতিয়াৰ পৰা মই ছাজেষ্ট কৰোঁ যে এইবোৰ স্পা কৰা বা তেনেকৈ ষ্ট্ৰেইট কৰাৰ পৰালৈকে দূৰত থকাটোৱে ভাল। নেচাৰেল চুলিখিনিতে যদি আমি কিছুমান নেচাৰেল বস্তু ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে চুলিখিনি খুব সুন্দৰ হৈ থাকিব। পলম নকৰি বস্তুখিনি আপোনালোকক চিনাকি কৰাই দিওঁ। আৰু চুলিত অইলিং কৰাটো বহুত বেছি জৰুৰী। সপ্তাহত এবাৰ হ'লেও চুলিখিনিত তেল লগাব লাগে। ময়ো লগাওঁ, নাৰিকল তেলে মই ব্যৱহাৰ কৰোঁ। আপোনালোকে যি তেল ব্যৱহাৰ কৰে সেইটো নিজৰ ইচ্ছা, কিন্তু তেল লগোৱাটো বহুত বেছি জৰুৰী চুলিত। আৰু তাৰ উপৰি ঘৰুৱা বস্তু কিছুমান ব্যৱহাৰ কৰি থাকিব, যেনে দৈত লেক্টিক এচিড থাকে, চুলি আৰু আমাৰ ছালৰ বাবে বহুত বেছি ভাল। লগতে টোপনি ভালকৈ যাব লাগে। টোপনিটোৱেও বহুতখিনি মেটাৰ কৰে ছাল আৰু চুলিখিনি ভাল কৰাৰ ক্ষেত্ৰত। লগতে পানী বেছিকৈ খাব। আমাৰ স্কিনখন বা চুলিখিনি হাইড্ৰেট ৰাখিবলৈ পানী খোৱাটো অত্যন্ত জৰুৰী। এইখিনি কথা মই এইবাবে কৈছোঁ, কাৰণ খোৱাটো ভাল। আমি ছালৰ কিবা এটা যত্ন বা চুলিৰ কিবা এটা যত্নৰ কথা কোৱাৰ আগত, কাৰণ যিহেতুকে মই গোটেইখিনি নেচাৰেল বস্তুৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, যিখিনিৰ পৰা কোনো ধৰণৰ ছাইড ইফেক্ট নাই। আপোনালোকৰ ভাল নহ'লেও বেয়া অন্ততঃ নহয়, আৰু মই নিজে ব্যৱহাৰ কৰিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গোটেইখিনি বস্তু আপোনালোকেও জানে, যিখিনি মই কওঁ যে সেইখিনি বস্তুৰ পৰা একো ক্ষতি হ'ব নোৱাৰে বা ক্ষতি নহয়। আৰু মই বুলি নহয়, যোনে নকওক বা যিয়ে নকওক, আপোনালোকে নভবা নিচিন্তাকৈ যিকোনো বস্তু এটা ব্যৱহাৰ কৰি দিয়াটো অনুচিত। তাৰ যিটো বস্তু কওঁ বা যিটো বস্তু কয় সেইটোৰ ওপৰত যদি আপোনালোকৰ জ্ঞান আছে, তেতিয়াহে ব্যৱহাৰ কৰিব। কাৰণ আজি মই বস্তুখিনি ব্যৱহাৰ ভিত্তিকভাৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু বহুত তেনেকুৱা ধৰণৰ ভিডিঅ' ক্ৰিয়েটৰ আছে, বিভিন্ন বেলেগ বেলেগ প্ৰডাক্ট বা বেলেগ বেলেগ বস্তু কয়। যদি আপোনালোকে সেই বস্তুটো জ্ঞাত নহয়, তেতিয়াহ'লে যিকোনো এটা লগাই নিদিব। কাৰণ গতিকে তাৰ পৰা ভালতকৈ বেয়া হ'ব পাৰে। আৰু পিম্পলছটো আমাৰ বয়সৰ লগে লগে হয়, সেইটো আমি কোনেও ঠিক কৰোঁ বুলি কৰিব নোৱাৰোঁ। মোৰো পিম্পলছ ওলাইছিল বহুত বেছি। যত্ন ল'লেও পিম্পলছটো ওলায়ে, কাৰণ হৰমনেল ইনবেলেঞ্চৰ বাবে পিম্পলছ হয়। গতিকে পলম নকৰি বস্তুখিনি চিনাকি কৰাই দিওঁ এতিয়া আপোনালোকক। চুলিখিনি নাফাটিবলৈ, লগতে চুলিখিনি শুকান নহ'বলৈ বা নসৰিবলৈ আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। প্ৰথমতে সপ্তাহত এদিনকৈ আপোনালোকে চুলিখিনিত তেল লগাবই। মই কৈছোঁ, আপোনালোকে ব্যৱহাৰ কৰকচোন, উপকৃত হ'বই। আৰু ইচ্ছা কৰিলে যদি বহুত বেছি চুলি সৰা সমস্যা আছে, তেতিয়াহ'লে আপোনালোকে নাৰিকল তেলটো ধৰি লওক, যিমান পৰিমাণৰ লয়, অকণমান উতলাই যদি লয় আপোনালোকে, তাত মেথি গুটি কেইটামান দিয়ে থেতেলাই পেলাই, লগতে আপোনালোকে নৰসিংহৰ পাত কেইটামান থেতেলাই দিয়ে। আৰু সেইখিনি যদি উতলাই পেলাই আপোনালোকে ঠাণ্ডা কৰি ভৰাই থৈ দিয়ে বটলত, আৰু সেইখিনি যদি চুলিত লগায়, সেইখিনিও যথেষ্ট উপকৃত কৰে আমাৰ চুলিখিনি। কাৰণ মই নিজে ব্যৱহাৰ কৰিছোঁ, উপকৃত হৈছোঁ, আৰু তেনেকুৱা এটা তৈয়াৰ কৰা ভিডিঅ' মই শ্বেয়াৰো কৰিছিলোঁ। আৰু দ্বিতীয় পদ্ধতিটো হৈছে, চুলিখিনি আপোনালোকৰ ঠিক হৈ থাকিবৰ কাৰণে জবা ফুল ল'ব। জবা ফুলৰ পাত ল'লেও হ'ব, কাৰণ জবা ফুলটো নাপায় বহুত ঠাইতে, বিক্ৰী কৰি দিয়ে যে। যদি আছেতো খুবেই ভাল। জবা ফুলৰ পাততকৈ জবা ফুলৰ গুণাগুণটো বেছি। জবা ফুল ল'ব, লগতে কণী, কুকুৰাৰ লোকেল কণী হ'লে ভাল। যদি ঘৰুৱা নাই, ফাৰ্মৰ হ'লেও ল'ব, একো কথা নাই। জবা ফুল, কুকুৰাৰ কণী এটা, লগতে পিঁয়াজ এটা ল'ব। যদি চুলিখিনি দীঘল, তেতিয়াহ'লে ডাঙৰ আকৃতিৰ পিঁয়াজ এটা ল'ব, আৰু যদি চুলিখিনি চুটি হয়, তেতিয়াহ'লে সৰু পিঁয়াজ ল'লেও কথা নাই, পিঁয়াজ ল'ব। আৰু লগতে দৈ আপোনালোকে এড কৰিব। দৈটো ঘৰুৱা হ'লে ভাল, কিন্তু যেনেকৈ আপোনালোকে প্ৰস্তুত কৰে দৈ ল'ব। চুলি অনুপাতে যিমানখিনিৰ প্ৰয়োজন হয়, দৈ, জবা ফুল, কুকুৰাৰ কণী, ইমানখিনি বস্তু। আৰু লগতে আপোনালোকে তাত এল'ভেৰা জেল এড কৰিব। ঘৰুৱা হ'লেও হ'ব, পতঞ্জলি হ'লেও হ'ব, যি ব্ৰেণ্ডৰ ব্যৱহাৰ কৰে সেয়া 2 চামুচ দি দিব। দি পেলাই খুব সুন্দৰকৈ পেষ্ট এটা বনাব। তাত জেতুকাৰ পাত বা কিবা তেনেকৈ একো ব্যৱহাৰ কৰিব নালাগে, কাৰণ জেতুকাৰ পাতটোৱে বহুতৰে চুলিখিনি ড্ৰাই কৰে, লগতে বহুতৰে চুলি কালাৰ উঠে বুলি কয়। সেইবাবে জেতুকাৰ পাতটো আপোনালোকে স্কিপ কৰিব। পিঁয়াজ এটা ল'ব, গোটেইখিনি বস্তু পেষ্ট কৰিব। যদি মিক্সি আছে, মিক্সিতটো এবাৰতে হৈ যাব। আৰু যদি পটাত আপোনালোকে কৰে, তেতিয়াহ'লে পিঁয়াজকেইটা পিচি ল'ব প্ৰথমতে, লৈ পেলাই বাকীখিনি বস্তু এড কৰিব। জবা ফুলটো পিচি ল'ব, এড কৰি ধুনীয়াকৈ মোহাৰি চুলিত লগাব। চুলিত লগাই পেলাই আপোনালোকে চুলিখিনি 2 ঘণ্টা বা 1.5 ঘণ্টা সময় ৰাখিব। ৰাখি পেলাই আপোনালোকে ধুই দিব। যদি আপোনালোকে দৈৰ গোন্ধ বা কণীৰ গোন্ধটো সহ্য কৰিব নোৱাৰে, তেতিয়াহ'লে সেইদিনাখনেই চেম্পু কৰিব। আৰু যদি একো অসুবিধা নাপায়, নেক্সট দিনাখন চেম্পু কৰিব, তেতিয়া গুণাগুণটো অলপ বেছি ভাল হয়। কিন্তু মই সেইদিনাই কৰি দিওঁ চেম্পুটো, কাৰণ ভাল নালাগে যে গোন্ধ ওলাই থাকিলে। আৰু চেম্পুটো যাতে আপোনালোকৰ ভাল হয়, সেইটো
নজৰ ৰাখিব। বহুতে সোধে মই কি চেম্পু ব্যৱহাৰ কৰোঁ। মই হেড এণ্ড শ্ব'ল্ডাৰৰ নিম ফ্লেভাৰ চেম্পুটো ব্যৱহাৰ কৰোঁ। আগৰ পৰা কৰি আহিছোঁ, বেয়া পোৱা নাই, ভালেই পাইছোঁ। সেইটো মই সোধাৰ বাবে মই কৈছোঁ। আশা কৰোঁ ভিডিঅ'টিয়ে বহুতকে উপকৃত কৰিব। আপোনালোকে ব্যৱহাৰ কৰিবচোন আৰু জনাব কেনেকুৱা পালে। এৰিছোঁ, সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব।